মহাপ্ৰভু শ্ৰী শ্ৰী দামোদৰদেৱৰ 427তম তিৰুভাৱ তিথিত গুৰুজনৰ প্ৰতি গভীৰ সেৱা জনাইছোঁ। আৰু আজি ৰামদিয়াৰ এই পুৰাভিতা সত্ৰত হাজাৰ হাজাৰ ভক্ত আহি আজি মহাপ্ৰভু শ্ৰীচৰণত সেৱা জনাইছে। ইয়াত সকলো ধৰ্মৰ ব্যক্তি ইয়ালৈ আহিছে, হিন্দু ধৰ্ম, ইছলাম ধৰ্মৰ ব্যক্তিও আহিছে আৰু ইয়াত লাড়ু আগবঢ়াইছে মহাপ্ৰভুৰ চৰণত। আৰু সকলোৰে এটা ভক্তৰ মনৰ আশা যে ইয়াত লাড়ু প্ৰদান কৰিলে আৰু আজিৰ দিনটোত যি মানসৰে ইয়াত আহি ভক্তই সেৱা লয় সেই মনৰ আশা পূৰণ হয়। আৰু সেইকাৰণে সমগ্ৰ অসমৰ আজি জনসাধাৰণ ইয়ালৈ আহিছে আৰু সকলো ভক্তই নিজৰ মংগলৰ লগতে পৰিয়ালৰ ৰাইজৰ মংগলৰ কাৰণে ইয়াত সেৱা লৈছে। ময়ো এই পুৰাভিতা সত্ৰলৈ আহিছোঁ, ৰাইজৰ মংগলৰ কাৰণে সেৱা জনাইছোঁ যাতে সকলো মানৱ জাতিৰে মংগল হয়। আৰু সত্ৰসমূহৰ সুস্বাৰ্থত অসমীয়া জাতিৰ এটা প্ৰাণ কাৰণ অসমীয়া জাতিৰ সত্ৰ অবিহনে পৰিচয় নাই। আৰু এই ধৰ্মীয় চেতনাটো নিশ্চয় আমাৰ প্ৰত্যেকজন মানুহে অতি অন্তৰৰ পৰা আজি সেৱা লৈছে। আৰু মই আশা ৰাখোঁ যে আমাৰ ভক্তসকলে এনেধৰণে সকলো ধৰ্ম জাতি ধৰ্ম বৰ্ণ পাহৰি এনেকৈ সত্ৰত আহি উপস্থিত হৈ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাই যি ভক্তই যি আশা মনৰ আশাৰে আহিছে সকলো ভক্তৰ মনৰ আশা পূৰণ কৰক, তাৰ কাৰণে প্ৰভুৰ শ্ৰীচৰণত মই সেৱা জনাইছোঁ। শ্ৰী শ্ৰী পুৰাভিতা সত্ৰৰ ভকতবৃন্দই আজি উৎফুল্লিত, ভকতবৃন্দৰ ধৰ্মীয় দিশত আজি সন্তোষ প্ৰকাশ কৰিছে। এইকাৰণে যে অসমৰ বিভিন্ন প্ৰান্তৰ ভকতবৃন্দ আমাৰ ইয়ালৈ আহিছে, গুৰুজনৰ শ্ৰীচৰণত তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে সেৱা লৈছে। এই ক্ষেত্ৰত আমি সত্ৰৰ তৰফৰ পৰা আমি বিভিন্ন প্ৰান্তৰ পৰা ভকতবৃন্দৰে ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। গুৰুজনৰ এই তিৰুভাৱ তিথি আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ। এইবেলা 427 সংখ্যক তিৰুভাৱ তিথি। এই তিৰুভাৱ তিথিত বৰ্তমানলৈ 10,100 ভক্তই লাড়ু প্ৰদান কৰিলে, এতিয়াও লাড়ু প্ৰদান কৰিয়ে আছে। গতিকে এজন ভক্তই 50টা 20টা 30টা 10টা এটা আনকি হাফ লাড়ু হিচাপে প্ৰদান কৰিছে। এনেকৈ 10,100 ভক্তই লাড়ু দিছে। এই লাড়ুৰ পৰা আমি প্ৰায় 7 লাখ লাড়ু 15 দিন টুকুৰা দিয়া, হাত দিয়া, বৰাত দিয়া, খেত্ৰীয়া দিয়া, হাজোৰ দদৰা শুৱালকুছি আদিৰ ভক্তবৃন্দৰ দ্বাৰা আমি লাড়ু প্ৰস্তুত কৰিছোঁ। আৰু সম্পূৰ্ণ লাড়ু প্ৰস্তুত কৰাত তেওঁলোকে সম্পূৰ্ণ আমাক সহায় সহযোগ কৰিছে। এই জগতে আমি সত্ৰৰ তৰফৰ পৰা তেখেতসকলেও আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু পুৰাভিতা সত্ৰখনো আমাৰ ঐতিহ্য আছে যে পুৰাভিতা সত্ৰখন মানুহৰ তৃতীয় আক্ৰমণত মানহানাই অগ্নিসংযোগ কৰিছিল। অগ্নিসংযোগ কৰাৰ ফলত সত্ৰখন পুৰি যোৱা ভেটিত সত্ৰৰ ৰাইজঘৰে পুনৰ স্থাপন কৰাৰ কাৰণে সত্ৰখনৰ নাম পুৰাভিতা সত্ৰ হিচাপে প্ৰচলিত হৈ আছে। এই গুৰুজনাৰ তিৰুভাৱ তিথিত অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও আমাৰ বড়ো সম্প্ৰদায়ৰ মাজৰ 237 জন, মুছলমান সম্প্ৰদায়ৰ 58 জন ভক্তই ইয়াত লাড়ু প্ৰদান কৰিছে। গতিকে এইটো আমি ক'ব বিচাৰোঁ যে ইয়াত কোনো জাতিভেদৰ প্ৰথা নাই, সকলোৱে সমান দৃষ্টিৰে এই গুৰুজনাক স্মৰণ কৰিছে। আমি সেইবাবে আমি সমূহ ভক্তবান ৰাইজলৈ আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। এই জগতে আমি জনাব বিচাৰিছোঁ সত্ৰৰ ৰাইজঘৰে আজি ৰাতিপুৱা যিটো প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি হ'ল, এই সৃষ্টিৰ ফলত সত্ৰৰ চৌহদ বোকাৰে পৰিপূৰ্ণ হৈ পৰিছিল। সত্ৰৰ ৰাইজঘৰে ডেকা চামৰ উপৰিও সত্ৰৰ ওচৰৰ পাজৰৰ ডেকাসকলে আধা ঘণ্টাৰ ভিতৰতে এনেকৈ সত্ৰখন সজাই তুলিলে যে যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি তুলিলে। আমি তেখেতসকলেও সত্ৰৰ তৰফৰ পৰা আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। এইকাৰণে যে